শৃংখল চলিয়াক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী এটা দল ইতিমধ্যে লৈ আহিছে মই একেবাৰে অমৃতক দেখাবৰ কাৰণে কৰিম শৃংখল কি ক'বা যিহেতু দিনটো তোমাক ডিব্ৰুগড় আৰক্ষী আবদ্ধ কৰি ৰাখিছিলে নহয় আবদ্ধ কৰিব লাগিছিলে বেলেগক আবদ্ধ কৰিছে বেলেগ শৃংখল চলিয়াক নিজৰ ঘৰ হৈ উপস্থিত হৈছে মই দেখুৱাইছো জুচ চলি যাব আমাৰ যুদ্ধ চলি যাব কোনো বহিৰাগত মানুহ কোনো বাংলাদেশী দপদপনিত এতিয়াৰ পৰা খিলঞ্জীয়া মানুহে মাৰ খাই বহি নাথাকে আৰু দুলীয়াজানবাসীক ধন্যবাদ দিছো দুলীয়াজান স্তব্ধ হৈ গ'ল হাজাৰ পুলিচ নমাৰো দুলীয়াজানৰ এখন দোকান খোলাব নোৱাৰিলে এইটো লাচিত এটা বৃহৎ জয় দুলীয়াজানবাসী দিনটো আমাক ভাত পানী খোৱালে তাৰপিছতে আমাক এতিয়া ৰাতি 8 বজাত তাৰ পৰা এৰি দিছে আমাক হেৰি ডিব্ৰুগড় SP অফিচৰ পৰা মোক আহিছে হৰকুমাৰ গগৈ মোক আটক কৰি ৰাখিছিলে আৰু হৰকুমাৰ গগৈ আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হয় কিন্তু দুইজনকে পৃথক ৰুমত ৰাখিছে সেইটো কথা আমি বুজি নাপালো আহিছে একো কোৱা নাই কিন্তু এটা কথা স্পষ্ট চক জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহব মোৰ সংগ্ৰামী শৃংখল চলিয়া ঘৰৰ সন্মুখত ক'বলৈ কি আছে এটা কথা একদম আমি স্পষ্টকে কৈ দিছো যিজনী মহিলাই জাতিক তুচ্ছতাচ্ছিল্য কৰিছিলে এজনী মহিলাক জেললৈ পঠিয়াব লাগিব সেইটো স্পষ্টকে আমি কৈ দিছো আৰু কোনো অনাঅসমীয়া মানুহ কোনো বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামি ভণ্ডামি ইয়াত চলিব তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব নাই হোৱা চক আমি শংকৰজ্যোতি বৰুৱাৰ শুনক শংকৰজ্যোতি বৰুৱাক কোন সংগঠনত আছিলে নাছিলে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ খিলঞ্জীয়াৰ কাৰণে আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিছো কথা অসমীয়া ল'ৰা সেইবিলাক মই নাজানো কিন্তু আমি ৰাজনীতি কৰা মানে আমাৰ কথা হৈছে আগত দিনত শংকৰ বৰুৱাৰ মুক্তিৰ ক্ষেত্ৰত বীৰ লাচিত খানে কেনেদৰে সংগ্ৰামখন আগবঢ়াই নিব কিমান সংগ্ৰাম কৰি আছো আৰু কৰি যাম আমি মুহূৰ্তলৈকে অসম চৰকাৰে হওক বা অসম আৰক্ষীয়ে হওক কোনো এটা দল সংগঠন বিশেষকৈ বীৰ লাচিত খানা লাগি আছে কোনো সেৱমনা নাই তেওঁলোকে এই মুহূৰ্তলৈকে শংকৰ চলিয়া কিন্তু মুকলি আখাৰ তলা নাই যিহেতু গোটেই বিষয়টো আচলতে মাননীয় বিচাৰ ন্যায়ালয়ৰ আচলতে অধীন তথাপিতো আপোনালোকে সংগ্ৰামখন কেনেদৰে আগবঢ়াই নিব চৰকাৰে সেৱমনা নাই আমিও সেৱমনা নাই আমি সেৱ মানিছো নি সংগ্ৰাম চলাই গৈছোতো আৰু আজি ডিব্ৰুগড় আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা আজি দুলীয়াজানবাসীয়ে স্বতঃস্ফূৰ্তভাৱে যিদৰে দুলীয়াজান টেঙাখাট টিংৰাই বন্ধ কৰি জাতিৰ প্ৰতি থকা যি স্বাভিমান দেখুৱালে আৰু এইটো কথা দেখুৱালে যে আমি এটা জীয়া জাতি আৰু এটা কথা বহিৰাগত মানুহে বাংলাদেশী মূলৰ মানুহে যদি আহি ইয়াত গুণ্ডামি কৰে চিধা কথা পিটন দিয়া হ'ব বিভিন্নজনে বিভিন্ন কথা উলিয়াইছে যিখনত আপুনি এটা এমাউণ্ট তাত হিচাপ নিকাচ দিয়া হৈছিলে মূৰ্তি এভাগীৰ নামত আচলতে এগৰাকী ব্যৱসায়িক দিয়া বুলি ওলাইছে কথাটো কি আচলতে এই নহয় এইটো মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহে কোৱা কথা যাৰ মগজ কম সেনেকুৱা মানুহে এইবিলাক কথা কয় কথাটো হৈছে কি আমাৰ ক্ষেত্ৰখনৰ বাজেটটো 7 কোটি সেইটো মোৰ পইচা নহয় বা হৰৰ পইচা নহয় সেই 7 কোটি টকাৰে আমি ক্ষেত্ৰখন বনাম যেতিয়া আমি মানুহ এজনৰ ওচৰলৈ যাম যে আপুনি আমাক সহায় কৰক এইটো আমাৰ বাজেট সি এটা 7 কোটি বাজেটটো চাই 5,000ও দিব পাৰে 500ও দিব পাৰে 7 লাখো দিব পাৰে 10 লাখো দিব পাৰে কিন্তু বাজেটখনো দিব লাগিব আপুনি এটা গাড়ী এখন কিনিব গ'লে আপোনাক গাড়ী হেৰিখন দিয়ে নাই এষ্টিমেটটো দিয়ে নহয় কেইটকা
হয়নে নহয় একেটাই এইটোতো কোনো দাবী নহয় শৃংখল চলিয়াই আৰক্ষীয়ে মুকলি ওচৰতে তেওঁ ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁৰ বাসগৃহত ইতিমধ্যে আহি ডিব্ৰুগড় আৰক্ষী এটা দলে ইতিমধ্যে লৈ আহিছে চমজাই দিয়াৰ কাৰণে আৰু দিনৰ উৰেটো দিন আচলতে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শৃংখল চলিয়াক আবদ্ধ কৰি ৰাখিছিল আৰু যি সময়ত আচলতে আইন শৃংখলাৰ মহাপৰিদৰ্শক মই অখিলেশ কুমাৰ সিঙক সুধিছিলোঁ তেতিয়াই কৈছিলোঁ যে তেওঁক মুকলি কৰি দিয়া হ'ব সন্ধিয়ালৈ আৰক্ষীয়ে সন্ধিয়া হোৱাৰ পিছতে তেওঁক মুকলি কৰিলে আৰু মুকলি কৰি দিয়াৰ পিছত আৰক্ষীৰ এটা বৃহৎ দল আহি ইতিমধ্যে শৃংখল চলিয়াৰ যি বাসগৃহ সেই বাসগৃহত আহি তেওঁক চমজাই দিছে তেওঁৰ অভিভাৱকক চমজাই দিছে আমি দেখুৱাইছোঁ শৃংখল চলিয়াৰ একাংশ সমৰ্থক ইতিমধ্যে তেওঁক লৈ গৈছে ভিতৰলৈ আৰু শংকৰ বৰুৱা মুক্তিৰ ক্ষেত্ৰত যিখন সংগ্ৰাম সেই সংগ্ৰামখন আচলতে চলি থাকিব বুলি ইতিমধ্যে কৈছে আমি দেখুৱাইছোঁ শৃংখল চলিয়াক লৈ গৈছে ঘৰলৈ লৈ গৈছে আচলতে ঘৰত বৰ্তমান মাতৃ আছে তেওঁৰ পত্নী আছে আৰু পত্নী আৰু মাতৃক চমজাই দিয়াৰ কাৰণে আচলতে এই মুহূৰ্তত শৃংখল চলিয়াক লৈ যোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাই গৈছোঁ এয়া শৃংখল চলিয়া বাসগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ মই দেখুৱাই গৈছোঁ শৃংখল চলিয়া বাসগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ তেওঁক যিহেতু উৰেটোৰ দিন তেওঁ আজি আবদ্ধ কৰি ৰাখিছিল তেওঁ দুলীয়াজনলৈ যোৱাৰ কথা আছিল দুলীয়াজনত তেওঁ আজি যি বন্ধ দিছিল বীৰ লাচিত খানাৰ লগতে প্ৰায় 11টা জাতীয় দল সংগঠনে বন্ধ দিছিল আৰু সেই বন্ধ সমৰ্থনত তেওঁ ওলাই যোৱাৰ কথা আছিল আৰু কালিয়ে তেওঁক ডিব্ৰুগড় আৰক্ষীৰ ফালৰ পৰা এখন নটিচ পঠোৱা হৈছিল যাতে তেওঁ তালৈ নাযায় তেওঁ তালৈ গ'লে এৰেষ্ট কৰা হ'ব বুলি তেওঁক নটিচ পঠোৱাইছিল কিন্তু তেওঁ পুৱাৰ ভাগতে তেওঁ দুলীয়াজনলৈ যোৱাৰ কাৰণে তেওঁ অগ্ৰসৰ হৈছিল আৰু তাৰ চেপনতে আচলতে তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি তেওঁক উৰুটো দিন তেওঁক ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আচলতে তেওঁক আবদ্ধ কৰি ৰাখে আৰু শেষত তেওঁ সন্ধিয়াৰ ভাগত এয়া দেখাইছে ডিব্ৰুগড় এটা আৰক্ষী দল আহি তেওঁক ঘৰত ইতিমধ্যে তেওঁৰ মাতৃৰ হাতত তেওঁক গতাই দিছে আমি দেখুৱাইছোঁ শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যিহেতু আমি উৰুটো দিন দুলীয়াজনৰ পৰা দেখুৱাইছিলোঁ দুলীয়াজন কি এক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই মুহূৰ্তত আমি দেখুৱালোঁ শৃংখল চলিয়াৰ যিটো বাসগৃহ সেই বাসগৃহত বৰ্তমান আহি উপস্থিত হৈছে এই শৃংখল চলিয়াক ডিব্ৰুগড় আৰক্ষী এটা বৃহৎ দলে ইতিমধ্যে থ'বলৈ আহিছে মই দেখুৱাই গৈছোঁ এয়া শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এয়া আমি দেখুৱালোঁ শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ইতিমধ্যে আৰক্ষীৰ এটা বৃহৎ দল আহিছিল ডিব্ৰুগড়ৰ পৰা আৰু ডিব্ৰুগড়ৰ পৰা আৰক্ষী দলটো ইতিমধ্যে তেওঁক গতাই দিছে আৰু আমি দেখুৱালোঁ আহি শৃংখল চলিয়াই ইতিমধ্যে তেওঁৰ নিজৰ বাসগৃহ তেওঁৰ মাতৃক ইতিমধ্যে লগ কৰিছে আৰু মাতৃক লগ কৰাৰ পিছতে তেওঁৰ যিসকল সমৰ্থক তেওঁৰ যিসকল দলীয় সতীৰ্থ সেই দলীয় সতীৰ্থসকলে সৈতে ইতিমধ্যে ওলাই অহা পৰিলক্ষিত হৈছে মই পুনৰ শৃংখল চলিয়াৰ ওচৰলৈ যাম শৃংখল চলিয়াৰ পৰা আচলতে কিছু কথা জানিবলৈ শৃংখল মই জাষ্ট এটা লাষ্ট মই তোমাক প্ৰশ্ন সুধিম এই গোটেই যিটো সমগ্ৰ ঘটনা সেই সমগ্ৰ ঘটনাটো কিন্তু ডিব্ৰুগড় আৰক্ষীৰ ভুল নীতিৰ কাৰণে আচলতে এনেধৰণৰ এটা ঘটনা এটা দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত সংঘাতৰ ঘটনাটো আজি এনে এটা পৰ্যায় পালে গৈ কেৱল মাত্ৰ ডিব্ৰুগড় আৰক্ষীৰ কিছু ভুল নীতি আৰু ডিব্ৰুগড় আৰক্ষীয়ে অসমীয়া আজিলৈকে এনেকুৱা আৰক্ষী অধীক্ষক দেখিছে যি মুখ্যমন্ত্ৰীক মিছা কথা কয় এইজন আৰক্ষী অধীক্ষকক নিলম্বন কৰিব লাগে মুখ্যমন্ত্ৰীক মিছা কথা কৈছে আমাক বাদ দিয়ক মুখ্যমন্ত্ৰীক মিছা কথা কয় বাৰম্বাৰ মুখ্যমন্ত্ৰীক 2-3বাৰ মিছা কথা কৈছে নিয়ম মতে মুখ্যমন্ত্ৰীয়ে তেওঁক নিজে ইমান দিনে ৰিজাৰ্ভ ক্ল'জ কৰিব লাগিছিলে আৰক্ষী অধীক্ষক যদি ফাঁকি কথা কয় তাতকৈ দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি আৰু ফাঁকি কৈছে আমাক ক'লেও বেলেগ কথা মুখ্যমন্ত্ৰীকে ফাঁকি মাৰিছে সেইটোৱে ডাঙৰ কথা হৈছে মই দেখুৱালোঁ আচলতে ডিব্ৰুগড় আৰক্ষীৰ ভুল নীতিৰ কাৰণে আচলতে এনেধৰণৰ ডিব্ৰুগড়ৰ যিটো দুলীয়াজনৰ যিটো ঘটনা সেই ঘটনাটোৱে আচলতে এনেধৰণৰ এটা ৰূপ পালে মই দেখুৱালোঁ এয়া শৃংখল চলিয়া ইতিমধ্যে ঘৰত উপস্থিত হৈছে আৰু শৃংখল চলিয়াক ডিব্ৰুগড়ৰ পৰা অহা আৰক্ষী দলে ইতিমধ্যে ঘৰত চমজাই দিছে কাৰণ অমৃত আৰু মোহনৰ সৈতে ভাস্কৰজী দাস DY 365